আজি মাঘৰ বিহু। এই বিহু দিনাখন মই এটা মনত থিয়াং কৰিলোঁ যে হাফলুটিং বৰনামঘৰলৈ এপাক মাৰিম। আজি সেই কথা বাস্তৱত ৰূপায়িত হ'ল। মই আমাৰ ভিডিঅ' ঘৰে যদু খুৰাক লগত ল'লোঁ আৰু সেই যদু খুৰাক লৈ পেলাই আমি উপস্থিত হ'লোহি এই হাফলুটিং বৰনামঘৰত। আমি ৰাইজক দেখুৱাম এই নামঘৰৰ ঐতিহ্য, এই নামঘৰৰ বৈশিষ্ট্য, লগতে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ য'ত শিশুসকল আহিলেও ইয়াত পাব। শিশু উদ্যান তেখেতসকলে শিশুসকলৰ কাৰণে প্ৰস্তুত কৰিছে। তাৰ উপৰিও নামঘৰৰ ভিতৰত আছে চেলফি পইণ্ট আছে। নামঘৰৰ এটা সুন্দৰ যিটো পৰিৱেশ, যি পৰিৱেশলৈ আচলতে অসমৰ সকলো ৰাইজকে আকৃষ্ট কৰে, আহিবলৈ মনটো মানে ধাউতিটো ইয়ালৈ অনাৰ কাৰণটি হ'ল ইয়াৰ পৰিৱেশ। ইয়াৰ পৰিচালনা সমিতিৰ যিসকল সম্পাদক, সভাপতি প্ৰমুখ্যে যিসকল ব্যক্তি আছে, তেখেতসকলৰ ব্যৱহাৰকে আদি কৰি আমি সকলোতে সন্তুষ্ট হৈছোঁ। আৰু লগতে আমি ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে পাৰিলে সময় উলিয়াই এই হাফলুটিং বৰনামঘৰলৈ আহক আৰু হাফলুটিং বৰনামঘৰৰ ঐতিহ্যৰ বিষয়ে জানক। নিশ্চয় আপোনালোকে ভাল পাব। আমি এই জাজিমুখৰ আবেলিৰ যোগেদি আমি অসমৰ ৰাইজক পুনৰবাৰ আহ্বান কৰিছোঁ, যাতে আপোনালোকো সময় সুবিধা পালে এই হাফলুটিং বৰনামঘৰলৈ এপাক আহক। হাফলুটিং বৰনামঘৰৰ বৰগছজোপাত আমি যি দৃশ্য দেখিছোঁ, সেই প্ৰত্যেকটো দৃশ্যই এটা এটা বাৰ্তা প্ৰেৰণ কৰিছে। আপোনালোকে এই আমাৰ কেমেৰাৰ যোগেদি হয়তো দেখিছে, এই বৰগছজোপাই এটা বেলেগ বেলেগ মাত্ৰা প্ৰদান কৰিছে। ইয়াত প্ৰকৃতিৰ কথা লেখা আছে, সংস্কৃতিৰ কথা লেখা আছে, আৰু গোটেই পৰিৱেশটোৰ বিষয়ে এই বৰগছজোপাত এক বিশেষভাৱে অংকন কৰি ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। মই আমাৰ জাজিমুখৰ আবেলি পেজৰ যোগেদি সকলোকে দেখাইছোঁ যে বৰগছজোপায়ো মানুহক এটা বিশেষ মাত্ৰা প্ৰদান কৰিব পাৰে। গতিকে এইটো এটা সুন্দৰ বাৰ্তা এই হাফলুটিং নামঘৰৰ বৰনামঘৰ পৰিচালনা সমিতিয়ে ব্যৱস্থা কৰিছে। গতিকে ধন্যবাদ জনালোঁ তেখেতসকলক। গতিকে গছেও মানুহক শিকাব পাৰে, গছে মানুহক অক্সিজেন একো নাই মানে মই বৰ্তমান উপস্থিত আছোঁ হাফলুটিং বৰনামঘৰত। মই এই নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদকে ধৰি বৈষ্ণৱবৃন্দক মই লগ পাইছোঁ। মই তেখেতসকলৰ পৰা পোনে পোনে এই নামঘৰৰ বিষয়ে কিছুমান কথা মই তেখেতসকলক সুধিম আৰু এই কথাবিলাক আমি অসমৰ ৰাইজলৈ আগবঢ়াম। দাদা, মই নমস্কাৰ জনাইছোঁ। আপোনাৰ প্ৰথমতে পৰিচয়টো আপুনি দিব। নমস্কাৰ, মই যাদৱ শইকীয়া, হাফলুটিং বৰনামঘৰ পৰিচালনা সমিতিৰ মই সম্পাদক। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মই সমৰজ্যোতি নাথ। হয় হয়, আপোনাৰ পৰিচয়টো দিব। কৃষ্ণ, মই নামঘৰ সহকাৰী সম্পাদক পলাশজ্যোতি ফুকন। হয় হয়, আপোনাৰ পৰিচয়টো দিব। মোৰ নাম ভৱেন বৰুৱা। এতিয়া মই আপোনালোকৰ পৰা পোনে পোনে এটা কথা জানিব বিচাৰিম। এই হাফলুটিং বৰনামঘৰৰ বিষয়ে আমি যিহেতু শুনি আহিছোঁ, আপোনালোকে অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাও পাতিছে কেইবাবছৰ ধৰিও। হাফলুটিঙৰ ৰাস বুলি ক'লে সৰ্বসাধাৰণতে গোটেই অসম বিখ্যাত। এই বিষয়ে আপোনালোকে কিবা ক'ব নেকি? কওকচোন আপুনি তাৰ বিষয়ে। উজনি অসমৰ অন্যতম ধৰ্মানুষ্ঠান হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰ। হয় হয়, 1955 চনতে আমাৰ পূৰ্বপুৰুষসকলে স্থাপন কৰিছিলে। হয় হয়, আৰু এই অনুষ্ঠানটিয়ে আজি প্ৰায় 70 বছৰলৈকে হয় হয়, ইতিমধ্যে 70 বছৰ অতিক্ৰম কৰিছে। হয়, এই এটা ঐতিহ্য বহন কৰি আহিছে। হয় হয়, বিশেষকৈ নামঘৰভাগী এটা বৈশিষ্ট্য আছে। বিশেষ অনুষ্ঠান নহ'লে আমি অৰ্থ সংগ্ৰহ নকৰাকৈ ৰাইজৰ দানমনিয়ে কোনো চৰকাৰী সাহায্য নোহোৱাকৈ এই অনুষ্ঠানটি আমি সকলো ৰাইজে মিলি আমি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। আৰু
যিখিনি মানে আমাৰ আন্তঃগাঁথনি থাকে আমাৰ এই 24খন গাঁও অন্তৰ্ভুক্ত হয় হয় আৰু বিশেষকৈ এই নামঘৰ ভাবি এটা মাহাত্ম্য আছে যিসকল ব্যক্তিয়ে হয় কিবা এটা মনৰ কামনা কৰি ইয়াত সেৱা জনায় হয় দীপ জনায় হয় তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয় পূৰ্ণ হয়। ইতিমধ্যে তেনেকুৱা বহুত দৃষ্টান্ত আছে আছে এইখিনি মই ক'বলৈ নাযাওঁ হয়। খালি কথা হ'ল আমাৰ এই অনুষ্ঠানভাগিত আমি পৰম্পৰা হিচাপে আমি 3টা উৎসৱ পালন কৰোঁ হয় হয় প্ৰথম হ'ল আমি ৰাসটো আমাৰ মেইন উৎসৱ ৰাসটো মেইন ৰাসৰ লগত সংগতি ৰাখি কিছুমান আমি সাংস্কৃতিক অনুষ্ঠান কৰোঁ হয় হয় কিছুমান ভাওনা কৰোঁ হয় দ্বিতীয় কথা হ'ল মাঘী পূৰ্ণিমা হয় মাঘী পবিত্ৰ মকৰ সংক্ৰান্তিয়ে মাঘী পূৰ্ণিমাৰ দিনা আমাৰ নাম হয় হয় আৰু সেই ভাগৱত পাঠ হয় হয় আমি 2-4 দিনৰ আগৰ পৰা আমি ভাওনা বা মানে ভাগৱতৰ আৰম্ভ জানিছো, কৰি সেইটো মানে অনুষ্ঠানটো মাঘী উদযাপন পূৰ্ণিমাটো কৰোঁ আপোনালোকে মানে 3টা উৎসৱ আপোনালোকে অনুষ্ঠিত কৰে ভাদ মাহটো আমি তেনেকে গোটেই মাহজোৰা কাৰ্যসূচী আমি পালন কৰোঁ পালন কৰে আৰু আমাৰ প্ৰায় 24খন গাঁও হয় হয় একেটা গাঁথনিত মানে অন্তৰ্ভুক্ত 24খন হৈ গাঁও আছে একেলগে সকলোৱে বাঢ়িছে। আৰু 2খনমান বাঢ়িছেহে আৰু বাঢ়িছে। সকলোৱে অনুভৱ কৰে যে এই নামঘৰখন নিজৰ হয় সেইকাৰণে গাঁৱত যদিও বিভিন্ন সৰু সৰু নামঘৰ আছে গাঁওবিলাকৰ আছে। সেই গাঁওবিলাকৰ কিন্তু ইয়াত সেইটো হয় প্ৰাধান্য নাপায় নাপায় ইয়াত আমি তাৰমানে একেলগে একেটা চেপ্টত আমি গোটেই মানুহখিনি বান্ধ খাই আছো হয় হয় আৰু ইতিমধ্যে এতিয়া আজি নৱেম্বৰ 23 নৱেম্বৰত শেষ কৰিছো আমি ভাওনা সৰু অসম ভিত্তিত আমি আপোনালোকে পাতি গৈছে আমি গম পাইছো আপোনালোকৰ হাফলুটিং বৰনামঘৰৰ আমি এইটো কাৰণেই জনাইছো আমি ভাল পাওঁ যে আপোনালোকৰ বিশেষকৈ সাংবাদিকসকলো ইয়াৰ প্ৰচাৰ বৰ সুন্দৰভাৱে কৰি আছে হয়। আমি সেইটো আপোনালোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ আৰু এটা কথা ভাল লাগিছে 24খন গাঁও যেতিয়া এটা নামঘৰৰ লগত মানে সংযোগ হৈ থাকে তাতকৈ আৰু আনন্দৰ বিষয়ে একো হ'ব নোৱাৰে গতিকে আমি যিয়ে নহওক আমি আপোনালোকৰ পৰা এই নামঘৰৰ বিষয়ে আমি জানিলো আৰু আমি আপোনালোকৰো ওচৰলৈ আচলতে সেইটো কাৰণে আহিছো যে এই নামঘৰৰ যিটো ঐতিহ্য মই ৰাসতে ভাবিছিলো মনত মানে এটা ভাৱ আছিলে যে মই তালৈ যাম কিন্তু আজি সুবিধা পাইছো আপোনালোকৰ ইয়ালৈ আহিছো আমাকো আশীৰ্বাদ কৰিব যাতে আমিও আপোনালোকৰ লগত আমি সহযোগ কৰিব পাৰোঁ গতিকে ভাল লাগিল পুনৰবাৰ আপোনালোকক মই আমাৰ এই জাজিমুখৰ আবেলিৰ যিটো আমি পেজ আমি এতিয়া প্ৰচাৰ কৰিম গতিকে সেই জাজিমুখৰ আবেলিৰ যোগেদি অসমৰ ৰাইজক আমি জনাব বিচাৰিছো যে আপোনালোকে অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ লগতে হাফলুটিং বৰনামঘৰলৈ আহক এখেতসকলৰ যি বাদান্যতা তেখেতসকলৰ যি মানে ব্যৱহাৰ সঁচাকৈ আপোনালোকে আপ্লুত হ'ব মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই আমি সামৰণি মাৰিছো ধন্যবাদ